রাভা হাছং অটোনমাস কাউন্সিলে এইবুলি যেহেতু যথেষ্ট সংখ্যক স্বাধীনতা দিবস আমি উদযাপন কৰিম স্থানীয় প্ৰশাসন আৰু ৰাইজৰ সহযোগত আৰু অন্য বছৰৰ দৰে এইবুলিও ৰাভা হাছং অটোনমাস কাউন্সিলে বিভিন্ন আঁচনিসমূহ ৰূপায়ণ কৰাৰ লগতে বিভিন্ন কৰ্মক্ষেত্ৰত অৰিহণা বিশেষ ব্যক্তিসকলক আমি কিছু এৱাৰ্ডৰ ব্যৱস্থা আমি গ্ৰহণ কৰি আহিছোঁ। আমি এৱাৰ্ডসমূহ প্ৰদান কৰি আহিছোঁ আৰু সেই সূত্ৰে এইবুলিও 2023 আৰু 2024 বিত্তবৰ্ষৰ অধীনত আমি 8টা বিষয়ত বিশেষকৈ এই 78 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি বঁটা প্ৰদান আমি কৰিম। আৰু প্ৰথমে মই 78 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাসমূহ অসমবাসী ৰাভা হাছংবাসী বাৰবাসীলৈকে মই শুভেচ্ছা জ্ঞাপন মই কৰিছোঁ প্ৰাক মুহূৰ্তত। আৰু এই অনুযায়ী ৰাভা হাছং অটোনমাস কাউন্সিলৰ তৰফৰ পৰা ইতিমধ্যে এই অঞ্চলত যিসকল মানুহে ভাষা সাহিত্য সংকটত কাম কাজখিনি কৰে সেই ভাষা সাহিত্য সংকটত কাম কাজ কৰা ব্যক্তিসকলক লৈ আমি ইতিমধ্যে ৰাজনভা সোঁৱৰণী সাহিত্যিক বঁটা আমি প্ৰদান কৰি আহিছোঁ। এইবুলি 2023-24 বিত্তত আমি কৰিছোঁ আৰু এই 2023-24 বিত্তবৰ্ষৰ যি ৰাজনভা সোঁৱৰণী সাহিত্যিক বঁটা আমি গোৱালপাৰা জিলাৰে সাহিত্য জগতত যথেষ্ট পৰিমাণে জড়িত থকা ব্যক্তিসকলে আটাই গম পায়। ৰাভা সাহিত্য অসমীয়া সাহিত্যৰ জগতত যথেষ্ট পৰিমাণে অৰিহণা থকা এজন ব্যক্তি আমি আহিছোঁ। আগতে নিখিল ৰাভা সাহিত্য সভাৰ সাধাৰণ সম্পাদক আছিল, এতিয়া সদৌ গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি প্ৰকাশ ৰাভা ডাঙৰীয়া। তেওঁ সাহিত্যিক নাট্যকাৰ, তেওঁ সেনেকৈ হয় শিল্পীৰ জগতত জড়িত শিল্পীৰ জগতখনৰ লগত। তেখেতক আমি ৰাজনভা সোঁৱৰণী সাহিত্যিক বঁটা আমি প্ৰদান কৰিছোঁ আৰু এই বঁটাৰ লগত থাকিব নগদ 25,000 টকা, এখন তাম্ৰপত্ৰ, এটা মেমণ্টো আৰু এখন পাজাৰ। তাৰপিছত আমি আপোনালোকে গম পায় ৰাভা হাছং অটোনমাস কাউন্সিল এলেকাত গোটেই শিল্পী ক্ষেত্ৰখনত অৰিহণা বহুবোৰ যুগান্তকাৰী সিদ্ধান্ত বা যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা বহুবোৰ ব্যক্তি আমাৰ মাজত আছে আৰু তাৰ মাজৰ পৰা এইবাৰ বাছনি কমিটিয়ে ৰাভা হাছং অটোনমাস কাউন্সিলৰ দ্বাৰা প্ৰদান কৰি অহা যি ৰাজেন পাম সোঁৱৰণী শিল্পী বঁটা 2023-24 আমি প্ৰদান কৰিম। আপোনালোকে আটাই গম পায় যে প্ৰখ্যাত বাহিৰ পৰা বিভিন্ন ইনষ্ট্ৰুমেণ্ট ক্ষেত্ৰত কৈলাশ ৰাভা কামৰূপ জিলাৰ আমি তেখেতক আমি প্ৰদান কৰিম। তেওঁ নগদ 25,000 টকা, এখন তাম্ৰপত্ৰ, এটা মেমণ্টো, এখন পাজাৰ আমি তেখেতক প্ৰদান আমি কৰিম। ৰাভা হাছং অটোনমাস কাউন্সিলত যদি আপোনালোকে চায় আমি শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা, ক্ৰমান্বয়ে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আমি এটা প্ৰয়াস আমি কৰিছোঁ আৰু সেই প্ৰয়াসৰ ওপৰত ভিত্তি কৰি আমি যোৱা বিত্তবৰ্ষৰ পৰা আমি এটা বঁটা আমি প্ৰদান কৰি আহিছোঁ শিক্ষাৰ ক্ষেত্ৰত। সেইটো হৈছে আমাৰ একমাত্ৰ গোৱালপাৰা জিলাৰ যি স্বাধীনতা সংগ্ৰামৰ যি যুঁজাৰু গোৱালপাৰা জিলাৰ নিধাৰণ ৰাজবংশী, তেখেতৰ সোঁৱৰণত আমি শিক্ষা বঁটা এটা আমি প্ৰদান কৰি আহিছোঁ আৰু সেই শিক্ষা বঁটাটো আমি প্ৰদান কৰিম এইবাৰ জ্যেষ্ঠ বয়োজ্যেষ্ঠ তথা শিক্ষাৰ ক্ষেত্ৰখন পোহৰ যোগোৱা পুতুল কুমাৰ চক্ৰৱৰ্তী, তেখেতলৈ আমি প্ৰদান আমি কৰিম নগদ 25,000 টকা, এখন তাম্ৰপত্ৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।